হয়বৰগাঁও প্ৰেছ ক্লাবৰ নতুন কাৰ্যালয় উদ্বোধন। দেওবাৰে নগাঁও জিলাৰ হয়বৰগাঁৱৰ ঢিং ৰোডত হয়বৰগাঁও প্ৰেছ ক্লাব আৰু নগাঁও জিলা ভাৰতীয় সাংবাদিক সংঘৰ এটি যুটীয়া কাৰ্যালয় উদ্বোধন কৰা হয়। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ উপজা দিন উপলক্ষে পবিত্ৰ দিনটোতে নগাঁও জিলা ভাৰতীয় সাংবাদিক সংঘ আৰু হয়বৰগাঁও প্ৰেছ ক্লাবৰ যৌথ কাৰ্যালয়টি মুকলি কৰি সমবেত সকলোৱে ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সভাখনিত যুৱনেতা আবুল হুছেইন, নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ জ্যেষ্ঠ সাংবাদিক তীৰ্থ বৰা, সমাজসেৱক দুলাল পাল, শিক্ষাবিদ ছিদ্দিক আলী, ছাইফুল ইছলাম, মুৱাজ্জিন হুছেইন কবিৰে হয়বৰগাঁও প্ৰেছ ক্লাব আৰু নগাঁও জিলা ভাৰতীয় সাংবাদিক সংঘৰ কাৰ্যালয় উদ্বোধন সম্পৰ্কে ভাষণ দিয়ে। হয়বৰগাঁও প্ৰেছ ক্লাবৰ সভাপতি দিব্যজ্যোতি বৰুৱাৰ সভাপতিত্বত এই সভাখনিত নগাঁও জিলা ভাৰতীয় সাংবাদিক সংঘ, হয়বৰগাঁও প্ৰেছ ক্লাবৰ লগতে ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ সাংবাদিক ক্ৰমে তীৰ্থ বৰা, দেৱজিৎ হাজৰিকা, মুস্তাফা কামাল, প্ৰাঞ্জল শইকীয়া, জাকিৰ হুছেইন ভূঞা, মুছাহিদুল ইছলাম, ৰাজুমণি বৰা, ফুৰকানুল ইছলাম, য়েহিয়া আহমেদ, প্ৰাঞ্জল কুমাৰ নাথ, বৰুণ নেওগৰ লগতে প্ৰায় 20জনমান সাংবাদিক, বুদ্ধিজীৱী, শিক্ষাবিদ আৰু সমাজসেৱক উপস্থিত থাকে। আজি সঁচাকৈ ভাল লাগিল ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিনৰ লগত সংগতি ৰাখি আমাৰ যিটো প্ৰেছ ক্লাব যিটো অপেনিং কৰা হ'ল, আমাৰ এই অঞ্চলৰ কাৰণে বহুত তাৰমানে গৌৰৱৰ বিষয়। আমি ভাবিছোঁ এই অঞ্চলৰ এই প্ৰেছ ক্লাবৰ জৰিয়তে বহুত সামাজিক কাম কাজ আঁতৰ হ'ব আৰু সামগ্ৰিক হিচাপে এই অঞ্চলৰ মানুহৰ মংগল হ'ব। আমি যিবিলাক তাৰমানে এই অঞ্চলৰ মানুহৰ অভাৱ অভিযোগবিলাক আছে, এবাৰ যিবিলাক পুৰণি আছে, সেই সাংবাদিক বন্ধুসকলে কৰি এই অঞ্চলৰ তথা নগাঁও জিলাৰ সামগ্ৰিক উন্নয়ন কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু বহুত ভাল লাগিল, যিহেতু এটা বেকৱাৰ্ড প্লেচ, এইটো এটা পিছপৰা অঞ্চল, ইয়াত সাংবাদিক পৰাপক্ষত তাৰমানে নাহেই, এটা ছাইডতে গুচি থাকে। গতিকে ইয়াত অফিচটো কাৰ্যালয়টো অপেনিং কৰাৰ কাৰণে আমাৰ এই অঞ্চলৰ পৰা আৰম্ভ কৰি উত্তৰ অঞ্চলৰ আটাইখিনি ঠাই কভাৰ হ'ব আৰু সকলোৱে তাৰমানে ইয়াৰ সুবিধাটো সকলোৱে পাব। আপোনালোকৰ নিষ্ঠা সহকাৰে কাম কৰি সমাজৰ উন্নতি কৰিব বুলি আশা ৰাখিছোঁ। ভাল লাগে। আমাৰ হয়বৰগাঁও প্ৰেছ ক্লাবত আমাৰ নগাঁওবাসী ৰাইজক এইটোৱে ক'ম যে যিকোনো কামত সহায় সহযোগিতা কৰিবৰ কাৰণে, যিহেতু নৱপ্ৰজন্মৰ দ্বাৰা বেছি সংখ্যক ৰিপৰ্টাৰ যিবিলাক আছে, প্ৰায় নৱপ্ৰজন্ম সিহঁতে আগভাগ লৈ কিবা এটা কাম কৰিবলৈ বহুত আগ্ৰহী। আৰু ইয়াত যিহেতু ছিনিয়ৰ মোষ্ট আমাৰ মুস্তফা কামাল ছাৰৰ পৰা আৰম্ভ কৰি আৰু কেইজনমানো বিশিষ্ট আমাৰ সাংবাদিক জড়িত হৈ আছে। বহুত আগতেও সিহঁতে বহুত কিবা উন্নয়নমূলক কাম কৰিছে, সমাজৰ বহুত কুসংস্কাৰ আৰু ইয়াৰ পৰা আঁতৰাইছে। আমাৰ জিলা প্ৰশাসন, জিলা আৰক্ষী বিষয়া আৰু অন্যান্য বিষয়ৰ লগত যোগাযোগ কৰি এই অঞ্চলৰ বহুত কুসংস্কাৰ যিবিলাক আছে এইবিলাক আঁতৰাই মানুহৰ ল'ৰা ছোৱালী যাতে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আহে, তাৰ কাৰণে বহুত চেষ্টা কৰিছে। আমি বহুত ভাল লাগিল। আগলৈ ভাবিছোঁ ইয়াতকৈ আৰু বেছি কৰি এই সমাজখন আৰু অকণমান আগবঢ়াই নিব বুলি আশা ৰাখিছোঁ।